এইবাৰ আমাৰ মামাই কি কৰিছে ফেচবুক লাইভত আহি কেইটামান কথা আমাক জানিবলৈ দিছে যে এইবাৰ মেট্ৰিক পৰীক্ষাত সমাজ বিজ্ঞানত যিবোৰ ছাত্ৰ ছাত্ৰীৰ মানে পৰীক্ষা বেয়া হৈছে বাকিবিলাক সাবজেক্টত পৰীক্ষা ভাল হৈছে তাত পাস কৰিব কিন্তু সমাজ বিজ্ঞানত যদি বেয়া কৰে তাৰ কাৰণে কি কৰিব এটা বিশেষ নাম্বাৰ এটা নিৰ্দিষ্ট পৰিমাণৰ নাম্বাৰ সমাজ বিজ্ঞান বিষয়টো দিয়া হ'ব যাতে ভাগিনসকলে পাস কৰিব পাৰে বুলি মামাই কিন্তু কথাটো আমাক জানিবলৈ দিছে সো মামাই কি কৈছে এতিয়া আমি শুনাবলৈ চেষ্টা কৰিম যদি মোৰ ভাগিন বিলাকে আকৌ মেট্ৰিকত ফেল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব এইটোতো হ'ব নোৱাৰে সেইকাৰণে মই সেৱাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব যদি মোৰ ভাগিন বিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰ বিলাকত ভাল হয় তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব